CJP কোনো দল সংগঠন নহয়। CJP হৈছে হিন্দু বিৰোধী, দেশদ্ৰোহী, ইছলামিক বাও ইক'ছিষ্টেমৰ এটা নতুন মুখ, আৰু সেইটো কাৰণে কলিতে মোহাৰি পেলাব লাগে CJPক। এজন নতুন পণ্ডিত ওলাইছে, কি কৈছে, CJP কোনো দল সংগঠন নহয়। CJP হৈছে হিন্দু বিৰোধী, দেশদ্ৰোহী, ইছলামিক বাও ইক'ছিষ্টেমৰ এটা নতুন মুখ, আৰু সেইটো কাৰণে কলিতে মোহাৰি পেলাব লাগে CJPক, এইজন পণ্ডিতৰ মতে। কলিতে মোহাৰি পেলোৱা হওক কক্ৰোচ জনতা পাৰ্টি। তাত কক্ৰোচ জনতা পাৰ্টি কোনো দল বা সংগঠন নহয়, ই হৈছে দেশদ্ৰোহী, হিন্দুদ্ৰোহী, বাম ইছলামিক ইক'ছিষ্টেমৰ নতুন এখন মুখ। এনেকুৱা মানে অন্ধভক্তৰ এটা সীমা থাকে। নিজৰ ভৱিষ্যতটোতো নাই, নিজেতো নিজক বিক্ৰী কৰি খালিয়ে, কমচে কম নিজৰ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ চিন্তা অলপ কৰ। মাথাত এইটোতো খালিয়ে বিক্ৰী কৰি। যদি কেতিয়াবা কোনোবাই মানে কিবা এটা ভাল কামৰ কাৰণে আগবাঢ়ি আহে বা কিবা এটা মানে চৰকাৰৰ বিৰুদ্ধে গৈ কিবা এটা মানে ভাল কামৰ কাৰণে কোনোবাই যদি প্ৰতিবাদ কৰে, তেন্তে এইবিলাক চামচাবিলাক ক'ৰবাৰ পৰা ওলায়, আৰু এইবিলাক দুখদুখীয়া চামচাবিলাকে তেতিয়াহে মুখ মেলে। আৰু দেশত যে কি হৈ আছে, কি দাম বাঢ়িছে, কি হৈছে, কি নাই হোৱা, ক'ত কি হৈছে, সেইবোৰৰ কোনো নাই, সেইবোৰ মানে মাথা মাৰিবলৈ নাই। অকল আহিয়ে ক'ব মুছলমান, মিয়া, তাৰপাছত ক'ব এই মছজিদ, এই মন্দিৰ, এইবোৰ নোহোৱাকৈ মানে নচলেই। আহিয়ে ক'ব এইটো মিয়াৰ দল, এইটো মিয়াৰ প্ৰব্লেম, এইটো হিন্দু বিৰোধী, হিন্দু আৰু হিন্দু কাক কয়? তই ভালকৈ জানো হিন্দু কাক কয়? অকল মিয়া হিন্দু খাতৰে মে হে, ইটো হে সিটো হে, কাম নাই চালা, ফাল্টু। মাথা ঠিক কৰ বুৰ্বক চা।